স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত ভয়ংকৰ তথ্য দাখিল কৰিছে এছআইটিৰ জেৰাত সিদ্ধাৰ্থ শৰ্মাই স্পষ্টকৈ কৈছিল যে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছিল জুবিন গাৰ্গৰ কেইবা কোটি টকা ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই এই সকলোবোৰ কথা নিজে স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই আৰু এছআইটিয়ে আদালতত সকলো তথ্য দাখিল কৰিছে আৰু ইয়াৰ পৰা নিশ্চিত হৈ পৰিছে যে সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত দাখিল কৰিছে ভয়ংকৰ তথ্য এছআইটিয়ে ভয়ংকৰ তথ্য দাখিল কৰিছে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থই এছআইটিৰ সন্মুখত স্বীকাৰ কৰিছে সিদ্ধাৰ্থই এছআইটিৰ জেৰাত জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থই আৰু তাৰ তথ্য দাখিল কৰা হৈছে আদালতত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সিজেএম আদালতত এছআইটিৰ ভয়ংকৰ তথ্য দাখিল কৰিছে মহাবীৰ একুৱাত সিদ্ধাৰ্থই বিনিয়োগ কৰিছিল 1,10,00,000 টকা 1,10,00,000 টকা বিনিয়োগ কৰিছিল সেই ধন জুবিন গাৰ্গৰ আছিল নেকি পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানী মহাবীৰ একুৱা অংশীদাৰীত ব্যৱসায়ী দুগৰাকী ব্যৱসায়ী জড়িত হৈ আছে তাত সিদ্ধাৰ্থ শৰ্মাৰ লগতে চেতন ধীৰাচাৰিয়া নামৰ আন এগৰাকী ব্যৱসায়ী তাত অংশীদাৰিত্ব হৈ আছে আৰু বৰ্তমান সময়ত সিদ্ধাৰ্থ শৰ্মাক লৈ ডাঙৰ খবৰ আহি পৰিছে বিপদ নিশ্চিত সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে কিয়নো এছআইটিয়ে ভয়ংকৰ তথ্য দাখিল কৰিছে আদালতত এছআইটিয়ে ভয়ংকৰ তথ্য দাখিল কৰিছে সকলো তথ্য যুগুত কৰি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু সেই সকলো অভিযোগৰ তথ্য দাখিল কৰা হৈছে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰা হৈছিল সেই কথাৰ সকলো তথ্য যুগুত কৰা হৈছে আৰু আদালতত দাখিল কৰা হৈছে আৰু হয়তো সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব পাৰে জুবিন হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব নিশ্চয়কৈ আৰু জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ আহি পৰিছে কালি তৃতীয়টো শুনানি আছিল আৰু সিজেএম আদালতত এছআইটিয়ে সকলো তথ্য দাঙি ধৰিছে সিদ্ধাৰ্থ শৰ্মাৰ লগত থকা সকলো তথ্য এছআইটিয়ে যুগুত কৰিছে আৰু সকলো তথ্য দাঙি ধৰা হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত এছআইটিয়ে সকলো তথ্য দাখিল কৰিছে কোনো অভিযোগ দিয়া নাই যিসমূহ অভিযোগ উত্থাপন হৈছিল সেই সকলো অভিযোগৰ তথ্য দাখিল কৰিছে আদালতত এছআইটিয়ে চাৰ্জশ্বিটত সকলো অভিযোগ দিছিল সিদ্ধাৰ্থ শৰ্মাই কিদৰে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছিল জুবিন গাৰ্গক কিদৰে হত্যা কৰিছিল সেই সকলো অভিযোগ উত্থাপন কৰিছিল চাৰ্জশ্বিটত কিন্তু তাৰ বিপৰীতে অভিযোগ উত্থাপনৰ বিপৰীতে সকলো তথ্য দাখিল কৰিছে এছআইটিয়ে A to Z সকলো তথ্য দাখিল কৰিছে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছিল সেই কথা সিদ্ধাৰ্থ শৰ্মাই নিজ মুখেৰে স্বীকাৰ কৰিছে আৰু তাৰ তথ্য আদালতত দাখিল কৰা হৈছে বহুতে কৈ আছিল যে চাৰ্জশ্বিটৰ অভিযোগ উত্থাপন কৰোৱা হৈছে চাৰ্জশ্বিটত কেৱল অভিযোগ উত্থাপনহে কৰোৱা হৈছে প্ৰমাণ হলেহে দুখীয়া কঠোৰৰ পৰা কঠোৰ শাস্তি পাব কিন্তু নহয় চাৰ্জশ্বিটত অভিযোগৰ সৈতে তথ্যসহ প্ৰমাণ আছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সকলো প্ৰমাণ আছে গতিকে প্ৰমাণসহ আদালতে যদি দোষী সাব্যস্ত কৰে তেন্তে সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা ৰুজু কৰোৱা হৈছিল এই ধাৰাত যদি দোষী সাব্যস্ত হয় তেন্তে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে গতিকে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সকলো তথ্য যুগুত কৰা হৈছে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই এছআইটিৰ জেৰাত জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা নিজেই স্বীকাৰ কৰিছে গতিকে অভিযোগৰ সৈতে তথ্যও আছে জুবিন গাৰ্গক শুহি খাইছিল সেই কথা স্পষ্ট হৈ পৰিছে ইয়াত কোনো নুই কৰিব নোৱাৰে অভিযোগতে থকা নাই কেৱল অভিযোগ উত্থাপনতে সীমাবদ্ধ থকা নাই ইয়াৰ বিৰুদ্ধে তথ্য ওলাই পৰিছে প্ৰমাণ আহি পৰিছে গতিকে প্ৰমাণসহ আদালতত দাখিল কৰোৱা হৈছে প্ৰমাণ দিছে এছআইটিয়ে সকলো অভিযোগৰ প্ৰমাণ দিছে আদালতত আৰু আদালতে শুনানি কৰি আছে
কালি তৃতীয় দিনৰ শুনানি আছিল তৃতীয় দিনৰ শুনানিত সকলো স্পষ্ট হৈ পৰিব